বিভিন্ন দলৰ পৰা অহা কাৰ্যকৰ্তাই আমাৰ লগত যোগদান কৰিলে। কংকন নাথৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ তেখেত যোৱাবাৰ প্ৰাৰ্থী হিচাপে তেখেতে ভাবিছিল। আমাৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মৰম আৰু সন্মান দেখুৱাই আজি বেজেৰা এই কাৰ্যালয়ত আমি যোগদান কৰিলোঁ। মোৰ লগত মণ্ডল সভাপতি ডাঙৰীয়া নয়ন বৰা, চিফ মিনিষ্টাৰৰ OSD হেমন্ত চৌধুৰী ডাঙৰীয়া, জিলা পৰিষদৰ সদস্যদ্বয় আৰু আমাৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী ভাস্বতী প্ৰমুখ্যে কাৰ্যকৰ্তা আছিল। আমাৰ লগত আছে বিস্তাৰক তবাচী বিস্তাৰক যাদৱ ডাঙৰীয়া। আমি আশা কৰিছোঁ এই যোগদানে আমাক অধিক শক্তিশালী ৰূপত কমলপুৰ সমষ্টি আগুৱাই লৈ যাব। আৰু মোৰ বিশ্বাস আছে, আমাৰ বিশ্বাস আছে যে বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি থকা মৰম, শ্ৰদ্ধা, দিলীপ শইকীয়াৰ সাংগঠনিক বলিষ্ঠ পদক্ষেপ সমুদায় ভাৰতীয় জনতা পাৰ্টীৰ ফালে আকৰ্ষিত হৈ অসমৰ বিভিন্ন প্ৰান্তত আৰু পৰ্যায়ক্ৰমে সমষ্টিয়ে সমষ্টিয়ে যোগদান কাৰ্যসূচীৰ এক উদাহৰণ হিচাপে আজি আমি ইয়াত প্ৰায় 200 কাৰ্যকৰ্তাৰ দ্বাৰা যোগদান কৰালোঁ। আপোনালোকৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। আমাৰ কেণ্ডিডেট হ'ম বুলি আহিছিল, কিন্তু আমাৰ প্ৰতি ভাল পোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ভাল পায় তেখেতে ইতিমধ্যে যোগদান আগতেই কৰিছে ৰাজ্যিক কাৰ্যালয়, আৰু তেখেতৰ নেতৃত্বত আজি প্ৰায় 200 কাৰ্যকৰ্তাই যোগদান কৰিলে, য'ত যুৱ প্ৰজন্ম অধিক ওলাই আহিছে। আৰু আপুনি মন কৰিব, এই যুৱ প্ৰজন্ম ওলাই অহাৰ মূল কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ কামবিলাক, তেখেতৰ পদ্ধতিবিলাক আৰু অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক সংযোজন কৰিব পৰা, প্ৰধানমন্ত্ৰীকো ভাল পাই বহুতে ওলাই আহিছে। এটা ভাল পৰিৱেশ বুলি নহয়, বিভিন্ন প্ৰান্তত আপোনালোকে দেখিব যে এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।